হেল্ল' ষ্টুডেণ্ট, আজি তোমালোকৰ ওচৰত SSLC এক্সামিনেশ্যন 2026ৰ বাবে কেইটামান MCQ most important কুৱেশ্যন লৈ আহিছোঁ। চোৱা কুৱেশ্যনকেইটা কি দিয়া আছে। তলৰ কোনকেইটা সংখ্যা সমানুপাতত আছে? ইয়াত আমাৰ চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনকেইটা সংখ্যা সমানুপাতত আছে আমাৰ সেই সংখ্যাটো নিৰ্ণয় কৰিব লাগে। ইয়াৰ পৰা এটা কুৱেশ্যন আহিয়ে থাকে সমানুপাতৰ পৰা, আমাৰ ৰিভিশ্যন 1ৰ পৰা। চোৱা আমাৰ ইয়াত এনসাৰ কোনটো হ'ব, এ, বি আৰু চি, ডি। ইয়াৰ ভিতৰত কোনটো এনসাৰ শুদ্ধ হ'ব সেইটো আমাৰ নিৰ্ণয় কৰিব লাগে। আমাৰ এটা নিয়ম আছিল সমানুপাত বাহিৰ কৰাৰ কাৰণে, যে আমাৰ কোনো এটা সংখ্যা সমানুপাত চিনাক্ত কৰিবলৈ হ'লে সেই সংখ্যাটো আমি কেনেকৈ চিনাক্ত কৰিম। সেই সংখ্যাটো চিনাক্ত কৰাৰ নিয়ম হ'ল আমাৰ প্ৰথম সংখ্যাটোৰ লগত শেষৰ সংখ্যাটো ইনটু কৰিব লাগে। তেনেহ'লে আমাৰ এই নাম্বাৰটো চাও কি দিয়া আছে। 2 লগে 8 ইনটু কৰিলে কিমান হয়, 2 8 গুণ 16 হয়। আৰু 6 লগত 6 ইনটু কৰিলে কিমান হয়, 6 লগত 6 ইনটু কৰিলে 6 6 গুণ 36 হয়। তেনেহ'লে এইটো হলো এইটো 36। তেনেহ'লে এইটো একে নহয়, এইটো সমানুপাত নহয়। তেনেহ'লে আমি বি নাম্বাৰ কুৱেশ্যনটো চাও কি দিয়া আছে। 10 লগে 60 ইনটু কৰিলে আমাৰ কিমান হয়, 600 হয়। আৰু 20 লগত 30 ইনটু কৰিলে আমাৰ কিমান হয়, 600 হয়। তেনেহ'লে আমাৰ এইটো 600, এইটো 600। তেনেহ'লে আমাৰ এই সংখ্যাটো সমানুপাতত আছে। তাহলে আমার এ বি সির ভিতৰত কোনটো সংখ্যা সমানুপাতত আছে, আমার বি নম্বৰৰ সংখ্যাকেইটা সমানুপাতত আছে। আমাৰ সমানুপাত বাহিৰ কৰাৰ নিয়মটো এনেকুৱা হ'ল আৰু কি, যে প্ৰথম সংখ্যাটোৰ লগত আমাৰ শেষৰ সংখ্যাটো ইনটু কৰিব লাগে, আৰু মাজত যি সংখ্যা দি আছে সেই সংখ্যাটোতে ইনটু কৰিব লাগে। যদি আমাৰ দুটা সংখ্যা ইনটু কৰি আমাৰ দুটা সংখ্যা সেম বাহিৰ হয়, তেনেহ'লে আমাৰ সেই সংখ্যাটো সমানুপাতত আছে। আৰু যদি সেম নহয়, তেনেহ'লে আমাৰ সেই সংখ্যাটো সমানুপাত নহয়। তে তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চোৱা কি দিয়া আছে। তলৰ কোনটো সংখ্যা পূৰ্ণবৰ্গ নহয়? তলৰ কোনটো সংখ্যা পূৰ্ণবৰ্গ সংখ্যা নহয়? ইয়াৰ ভিতৰত আমাৰ 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত কোনটো সংখ্যা পূৰ্ণবৰ্গ নহয় সেইটো আমাৰ নিৰ্ণয় কৰিব লাগে। আমি সকলোৱে জানো আৰু কি, যে এটা পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে সেই সংখ্যাকেইটা আমি কেনেকৈ পাওঁ, যে 1 বৰ্গ কৰিলে আমি 1 পাওঁ, 2 বৰ্গ কৰিলে আমি কিমান পাওঁ, 4 পাওঁ, 3 বৰ্গ কৰিলে আমি কিমান পাওঁ, 9 পাওঁ, আৰু আমি 4 বৰ্গ কৰিলে আমি কিমান পাওঁ, 16 পাওঁ, আৰু 5 বৰ্গ কৰিলে আমি কিমান পাওঁ, 25 পাওঁ, আৰু আমি 6 বৰ্গ কৰিলে আমি কিমান পাওঁ, 36 পাওঁ, আৰু আমি 7 বৰ্গ কৰিলে আমি কিমান পাওঁ, 49, আৰু আমি 8 বৰ্গ কৰিলে কিমান পাওঁ, 64, আৰু 9 বৰ্গ কৰিলে আমি কিমান পাওঁ, 81, আৰু 10 বৰ্গ কৰিলে আমি পাওঁ 100। তেনেহ'লে তোমালোকে এই সংখ্যাকেইটা চোৱা কি দিয়া আছে। 1 বৰ্গ কৰিলে 1, 2 বৰ্গ কৰিলে 4, 3 বৰ্গ কৰিলে 9, 4 বৰ্গ কৰিলে 16, আৰু 5 বৰ্গ কৰিলে 25, 6 বৰ্গ কৰিলে 36, 7 বৰ্গ কৰিলে 49, আৰু 8 বৰ্গ কৰিলে 64, আৰু 9 বৰ্গ কৰিলে 81, আৰু 10 বৰ্গ কৰিলে 100। তে ইয়াৰ মাজত আমি কেইটামান সংখ্যা পোৱা নাই। কি কি পোৱা নাই? 2 পোৱা নাই, 3 পোৱা নাই, আৰু কি 2, 3, আৰু 7 আৰু 8। এই সংখ্যাকেইটাৰ ভিতৰত 1, 4, 9, 16, 25, 36, 49, 64, আৰু 81 কোন এটা সংখ্যাৰ শেষত একক বৰ্গৰ সংখ্যাটো যোগালে 2, 3, 7 আৰু 8 থাকে, সেই সংখ্যাটো কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে। তেনেহ'লে আৰু কোন এটা সংখ্যাৰ শেষত 1, 4 আৰু 5 আৰু কি 9, আৰু কোন এটা সংখ্যাৰ শেষত 2টা 0 থাকিলে সেই সংখ্যাটো বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা আছে। তেনেহ'লে আমাৰ কোন এটা সংখ্যাৰ শেষত 2, 3, 7 আৰু 8 থাকিলে সেই সংখ্যাটো কেতিয়াও বৰ্গ সংখ্যা নহয়। তেনেহ'লে সেই সংখ্যাটো সংখ্যাটো 1 হয়, সেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব পাৰে। এই সংখ্যাটো এককৰ স্থানত 4 আছে, সেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব পাৰে। এই সংখ্যাটোৰ এককৰ স্থানত 9 আছে, এই সংখ্যাটো বৰ্গ সংখ্যা হ'ব পাৰে। কিন্তু আমাৰ শেষত ডি নাম্বাৰ যিটো অংক দিয়া আছে সেই অংকটো একক স্থানত 2 দিয়া আছে, তেনেহ'লে সেই অংকটো আমাৰ কেতিয়াও বৰ্গ সংখ্যা নহয়। তেনেহ'লে তোমালোকে চোৱা যে 3 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে। 34 স্কোয়ার আৰু 35 স্কোয়ারের মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? যদি কোনো একটা অঙ্কত আমার এনেকৈ দিয়া থাকে 34 আৰু 35 মাজত
নাইবে তোমালোকে চোৱা যে 90 স্কোয়ার আৰু 20 স্কোয়ারের মাজত এনেকৈ যদি কোনো এটা সংখ্যা আমাৰ বাহিৰ কৰিবলৈ কয় যে ইয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে, তেনেহ'লে তোমালোকে কেনেকৈ নিৰ্ণয় কৰিবা? যিটো প্ৰথম সংখ্যা দিয়া থাকিব সেই সংখ্যাটোৰ লগত 2 পূৰণ কৰিলে আমি সংখ্যাটো পাম। তেনেহ'লে আমি এই 34ৰ লগত আমি 2 পূৰণ কৰিলে কিমান হয়? 2 4 গুণ 8 আৰু 2 3 গুণ 6 68। তেনেহ'লে আমাৰ এইটো এনসার হ'ব 68। আমি প্ৰথম যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো 2 পূৰণ কৰিলে হ'ল। যদি সেই সংখ্যা দুটা আমাৰ ওচৰৰ সংখ্যা হয় 34 আৰু 35ৰ মাজত, 19 আৰু 20ৰ মাজত, 20 আৰু 21ৰ মাজত, তেনেহ'লে আমাৰ প্ৰথম সংখ্যাটোৰ লগত 2 ৰে পূৰণ কৰিলে আমি সেই সংখ্যাটো পাই যাওঁ। তেনেহ'লে আমাৰ এইটো এনসার হ'ব এ। এইটো সংখ্যা চোৱা তোমালোকে কি দিয়া আছে, √9 আৰু √16 প্লাস আৰু √25 প্লাস √36 ৰ মান হ'ব। আমাৰ এইকেইটাৰ মান নিৰ্ণয় কৰিব লাগে। এইটো আমি কেনেকৈ নিৰ্ণয় কৰিম? আমাৰ হল √9 বর্গমূল হল 3 প্লাস আমার 16 বর্গমূল হল 4 প্লাস আমার 25 বর্গমূল হল 5 প্লাস আমার 36 বর্গমূল হল 6। তাহলে আমার এইকেইটা সংখ্যা যোগ কৰিলে আমি কিমান পাওঁ? 3 আৰু 4 যোগ কৰিলে আমি পাওঁ 7, 7 আৰু 5 যোগ কৰিলে আমি পাওঁ 12, 12 আৰু 6 যোগ কৰিলে আমি কিমান পাওঁ? 18। তাহলে আমার এইটো এনসার 18। তাহলে এটা আমার সি নম্বর এনসারটা হল শুদ্ধ। আমার 5 নম্বর কোশ্চেনটোত কৈছে কিউব √1000 মান হ'ব। আমাৰ কিউব ৰুট 1000 মান নিৰ্ণয় কৰিব লাগে। তেনেহ'লে আমাৰ 1000 কিউব ৰুট মানে ঘনমূল হল 10। কেনেকৈ 10 হল? আমি যদি √, কিউবৰ মানটো আমি 1000ক 10 × 10 × 10 × লিখো, তেনেহ'লে আমাৰ এটা কি হয়? কিউব 10 কিউব আমি লিখিব পাৰোঁ, কিউব ৰুট আৰু এটা কেনসেল কৰিব পাৰি, আমাৰ এইটো এনসার হয় 10। তেনেহ'লে আমাৰ এইটো এনসার এ নাম্বার হল শুদ্ধ। আমার এইটো ঘনমূল নির্ণয় কৰিব লাগে যে কিউব ৰুট 8 প্লাস কিউব ৰুট 27 প্লাস কিউব ৰুট 64 মান হ'ব। ইয়াৰ আমাৰ কোনটো এনসার শুদ্ধ হ'ব সেইটো নিৰ্ণয় কৰিব লাগে। আমাৰ 8ৰ কিউব ৰুট হল, আমি এটা কেনেকৈ গম পাম কিউব ৰুট বিলাক? যে 1 কিউব কৰিলে আমি 1 পাওঁ, 2 কিউব কৰিলে আমি কিমান পাওঁ? 8 পাওঁ, আৰু 4 কিউব কৰিলে আমি কিমান পাওঁ? 4 কিউব কৰিলে আমি পাওঁ 64, আৰু 5 কিউব কৰিলে আমি কিমান পাওঁ? 125, আৰু এইবিলাক আমি পাওঁ গণ সংখ্যা পাওঁ আর কি। তেনেহ'লে 1ৰ যেটো আমাৰ ঘনমূল 1 হয়, এইটোৰ আমি ঘনমূল কিমান পাওঁ? 2, আমি 64 ঘনমূল কিমান পাওঁ? 4, আৰু 125 ঘনমূল পাওঁ 5। তেনেহ'লে আমাৰ এইটোৰ ঘনমূল হ'ব 2, আৰু 27 ঘনমূল আমি পাম 3, আৰু 64 ঘনমূল আমি পাম 4। তেনেহ'লে আমাৰ কিমান হয়? 2 আৰু 3 যোগ কৰিলে 5, 5 আৰু 4 যোগ কৰিলে 9। তেনেহ'লে আমাৰ এইটো এনসার হ'ব 9। এইটো কোশ্চেন বহুত ইম্পৰ্টেণ্ট হয়, আমাৰ পৰীক্ষাত বহুবাৰ আহিছে, তোমালোকে ভালকৈ চোৱা। আৰু নেক্সট কোশ্চেনটো চোৱা কি দিয়া আছে। আমাৰ 7 নম্বৰ কোশ্চেনটো, আমাৰ 7 নম্বৰ কোশ্চেনটো দিয়া আছে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ? এইটো আমাৰ অযুগ্ম সংখ্যাৰ বৰ্গ বাহিৰ কৰিব লাগে। এইটো অযুগ্ম সংখ্যা বুলি ক'লে আমি সকলোৱে জানো আর কি যে যদি কোনো এটা সংখ্যা অযুগ্ম সংখ্যা কাক কয়? যিবিলাক সংখ্যা 1, 3, 5, 7, 9 এইবিলাক হল অযুগ্ম সংখ্যা। তেনেহ'লে আমি এটা বস্তু গম পালো, এটা অযুগ্ম সংখ্যা বৰ্গ হইলে আমি কিনে পাম? অযুগ্ম সংখ্যাই পাম। যেনেকৈ 1 বৰ্গ হইলে আমি 1 পাওঁ, 3 আমি বৰ্গ কৰিলে আমি কিমান পাওঁ? 9 পাওঁ, আৰু 5 বৰ্গ হইলে আমি কিমান পাওঁ? 25 পাওঁ, আৰু আমি 7 বৰ্গ হইলে আমি কিমান পাওঁ? 49, আৰু 9 বৰ্গ হইলে আমি কিমান পাওঁ? 81। তেনেহ'লে আমাৰ এটা অযুগ্ম সংখ্যাৰ বৰ্গ আমি অযুগ্ম সংখ্যাই পাই গৈ থাকো। তেনেহ'লে আমাৰ এইটো হল যুগ্ম সংখ্যা, এইটো যুগ্ম সংখ্যাৰ বৰ্গ হ'ব। এইটো হল যুগ্ম, এইটো যুগ্ম সংখ্যাৰ বৰ্গ হ'ব, আৰু এইটো হল যুগ্ম সংখ্যাৰ বৰ্গ। তেনেহ'লে এইটো আমাৰ ইয়াৰ ভিতৰত কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব? 169। যেহেতু ইয়াৰ এককৰ সংখ্যাটো 9 দিয়া আছে, এইটো হল অযুগ্ম। এতিয়া আমি 8 নম্বৰ কোশ্চেনটো চাওঁ কি দিয়া আছে। ইউক্লিডৰ বিভাজন পৰমীক্ষা অনুসৰি যদি এ আৰু বি যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয়, তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ পোৱা যাব, যাতে
আমাৰ নিৰ্ণয় কৰিব লাগে যে আমাৰ ইয়াত যিসকলে ইনক্লুডৰ বিভাজন ক্ৰমিকা আছিল ইয়াত আমাৰ এটা শর্ত আছিল যে যদি a ইকুয়াল টু বি কিউ প্লাস আর হয় আমাৰ ইয়াত a মানে কি আছিল ভাজ্য আৰু b মানে কি আছিল ভাজক আৰু q মানে কি আছিল ভাগফল আৰু আমাৰ প্লাস r মানে কি আছিল ভাগশেষ তেনেহলে আমাৰ ইউক্লিডৰ বিভাজনৰ শর্ত মানিবলৈ হলে আমাৰ কোনটা শর্ত মানিব লাগিব ইয়াত আমাৰ এটা নিয়ম আছিল যে a ইকুয়াল টু b কিউ প্লাস r 0 লেস দ্যান ইকুয়াল r লেস দ্যান b আমাৰ এই r ৰ মানটো 0 ৰ সমান হলেও হ'ব 0 তকৈ সৰু হ'ব নোৱাৰে আৰু আমাৰ এই যেটো দিয়া আছে b মানে হল আমাৰ কি ভাজক ভাজকতকৈ আমাৰ সৰু হ'ব লাগে তেনেহলে আমাৰ এইটো আমাৰ উলিয়াবলৈ কৈছিল a ইকুয়াল টু b কিউ প্লাস r ইয়াৰ আমাৰ এনসার হ'ব c এইটো কোশ্চেনৰ এক্সামত বহুবাৰ আহিছে তোমালোকে ভালকৈ চাবা তে এতিয়া 9 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে পরিমেয় সংখ্যা 43 বাই 2 দি পাওয়ার 4 ইন্টু 5 টু দি পাওয়ার 3 এর দশমিক স্থানৰ পরিসমাপ্ত হওয়া স্থানৰ সংখ্যা হল আমাৰ এইটো যেটা আমাৰ পরিমেয় সংখ্যা দিয়া আছে এই সংখ্যাটো কেটো আমাৰ স্থানৰ পিছত মানে দশমিক স্থানৰ পিছত আমাৰ শেষ হ'ব সেইটো সংখ্যা নিৰ্ণয় কৰিব লাগে তেনে এই সংখ্যাবিলাক যি আমি একেবাৰে শর্ট ট্ৰিকত তোমালোকক বুজাই দি আছো কি দিয়া আছে যে 43 টু দি পাওয়ার 4 ইন্টু 5 টু দি পাওয়ার 3 আমাৰ এইটো মানে দুইটা স্থানতে পাওয়ার 4 বনাব লাগে তোমালোকে এইটো এনসার কৰিবলৈ হলে যদি এনেকুৱা থাকে তোমালোকে এইটো যেটোৰ পাওয়ার মাত্ৰা বেছিকৈ দিয়া থাকিব 2 আৰু 5 ৰ ভিতৰত সেইটো আমাৰ এনসার হ'ব তেনে 2 ৰ মাত্ৰা কি 4 দি আছে এটা আমাৰ 4 কি হ'ব এনসার হ'ব এটা আমি কেনেকৈ তোমালোকে যদি নবুজা তেনেহলে কেনেকৈ বুজিবা চোৱা কি দিয়া আছে 43 তেনেহলে আমি এইটো 2 ৰ মাত্ৰা 4 দিয়া আছে আমি 5 ৰ মাত্ৰা 4 লিখিব পাৰো ওপৰত এটা আমরা 5 লৈ লিখিব পাৰো তেনেহলে আমি কি পাম 2 5 গুণ 10 উপর 10 এর মাত্রা 4 হ'ব আর 43 এর লগত 5 ইনটু কৰিলে 3 5 15 ৰ 5 আৰু এক হাতে 5 4 20 215 তেনেহলে আমাৰ তলত কিমান দিয়া আছে 1 1 2 3 4 চাৰিটা শূন্য হ'ব উপৰত কি 2 1 5 তেনেহলে আমাৰ দশমিকের পিছত কেইটা সংখ্যা হ'ব চাৰিটা সংখ্যা হ'ব তেনেহলে 0 0.021 আমি 5 লিখিব পাৰো তেনেহলে আমাৰ দশমিকের পিছত কেইটা সংখ্যা আছে চাৰিটা সংখ্যা আছে তেনেহলে আমাৰ এইটো আনসার শুদ্ধ হ'ব তো এনেকৈ আমাৰ নিৰ্ণয় কৰিবলৈ বহু সময় লাগে তো তোমালোকে এটো নিৰ্ণয় কৰিব নালাগে আমি এনেকৈ নিৰ্ণয় কৰিব পাৰো যে যেটো সংখ্যাৰ মাত্ৰা বেছি দিয়া আছে মানে সেইটো শুদ্ধ আনসার হ'ব এতিয়া আমাৰ নিৰ্ণয় কৰিব লাগে যে 10 নম্বৰ কোশ্চেনটো দিয়া আছে 135 আৰু 225 ৰ গসাগু হল তাহলে ইয়াৰ ভিতরে আমার গসাগু নির্ণয় করব লাগে আমার এই ক্লাস 10 আমার প্রথম লেসনত দিয়া আছে যে ইউক্লিডের বিভাজন ক্রমিকা প্রয়োগ করে আমি গসাগু উলিয়াব পারো তাহলে এটা আমি কেনেকৈ গসাগু উলিয়াব আমার এটা শর্টকাট নিয়ম আছিল যে আমি এটা হরণ করে গসাগু উলিয়াব পারো তেনেহলে 255 ক যদি আমি ভাগ করো 135 দি তেনেহলে আমার একবার যাব তেনেহলে 100 কি হবে 35 হবে তেনেহলে আমার কিমান থাকে 0 আৰু কিমান থাকে আমাৰ 12 ৰ পৰা 9 গল 3 গলে 9 থাকে 90 আৰু আমাৰ এটো 90 টো কি হ'ব এতিয়া ভাজক হ'ব আৰু 135 টো কি ভাজ্য হ'ব এটা আমাৰ 1 বাৰ যায় 1 বাৰ গলে আমাৰ কি হ'ব 90 হ'ব তেনেহলে আমাৰ 190 পৰা 45 থাকে আমাৰ এই 45 ক 90 ৰ হৰণ কৰিলে আমি কিমান বাৰ যায় 2 45 90 হয় তেনেহলে আমাৰ যেটো লাস্টৰ ভাগ করার সময়তে লাস্টৰ যেটা মান ভাজক বাহিৰ হ'ব ভাজকটো হল আমাৰ গসাগু তেনেহলে ভাজক আমাৰ কিমান বাহিৰ হৈছে 45 তেনেহলে আমাৰ এই 45 টো হ'ব আমাৰ এনসার থ্যাংক ইউ এভরিওয়ান তোমালোকে অঙ্কবিলাক ভালকৈ বুজি পালে আমাৰ এই ফেসবুক পেজটো ফলো কৰি আৰু লাইক কৰিব থ্যাংক ইউ এভরিওয়ান